দিছিলোঁ প্ৰতিশ্ৰুতি নহয় অকল, কাৰণ কি মইতো প্ৰতিশ্ৰুতি দিয়াতে MLA হোৱা নাছিলোঁ। আমাৰ বৃহত্তৰ টিহু অঞ্চলৰ ৰাইজে জলখানা, মাখিবাহা, ভতুৱাখানাকে আদি কৰি অঞ্চলৰ ৰাইজে, মুঠাপুৰ অঞ্চলৰ ৰাইজে একেবাৰে যি সৰ্বোচ্চ সেয়া উজাৰি যে আশীৰ্বাদ দিছিলে, 82% ভোট দিছিলে এই তিনিটা পঞ্চায়ত আৰু টিহু টাউনে। আৰু সেই সময়তে ৰাইজৰ যি আশীৰ্বাদৰ প্ৰতি সন্মান জনাই সিদ্ধান্ত লৈছিলোঁ যে টিহু অঞ্চলত যিখিনি কাম আছে কৰি দিম বুলি। প্ৰথম সিদ্ধান্ত লোৱা আছিলে বাটাবাৰীত অৱস্থিত এখন বাঁহৰ সাঁকো এখন আছিলে, এই বাঁহৰ সাঁকোখন কৰি দিম বুলি তেতিয়া মনত সিদ্ধান্ত লৈছিলোঁ। আৰু মই নিজে খোজো কাঢ়িছিলোঁ, কপি খোজ কাঢ়িছিলোঁ বাঁহৰ সাঁকোখন, আৰু প্ৰথম কামো ধৰিছিলোঁ। কিন্তু কিছু টেকনিকেল প্ৰব্লেমৰ কাৰণে, কাৰিকৰী বিজুতিৰ কাৰণে এই দলংখন আমি সম্পূৰ্ণ কৰিব পৰা নাছিলোঁ। আজি প্ৰায় 2,85,00,000 টকা ব্যয় সাপেক্ষে এই দলংখন নিৰ্মাণ কৰাৰ পিছত আজি আমি ৰাইজক উচৰ্গা কৰিছোঁ। আৰু এইখন কৰাৰ পিছত আমাৰ যি জলখানা, যিহেতু দলংখন আল্টিমেটলি জলখানা পঞ্চায়তৰ অন্তৰ্গত, কিন্তু এই দলংখন পাৰ হ'লে যিহেতু বৰপেটা জিলা পোৱা যায় বা বজালী জিলা পোৱা যায়, মাগুৰী, কাছকুৰিকে আদি কৰি বিভিন্ন অঞ্চল পোৱা যায়। গতিকে যেতিয়া আমাৰ মানুহে যেতিয়া মাগুৰীলৈ যাব খোজে, কাছকুৰি যাব খোজে, একেবাৰে আকৌ টিহু হৈ পেলাই ঘূৰি পেলাই পাঠশালা হৈ ঘূৰি গ'লে প্ৰায় আনাদাৰ তেওঁলোকৰ প্ৰায় 30 কিলোমিটাৰতকৈ বেছি সময় অপব্যয় হৈছিলে। গতিকে এতিয়া দলংখন হোৱাৰ কাৰণে 2 কিলোমিটাৰ পাৰ হ'লে এতিয়া মাগুৰী পাব, কাছকুৰি পাব। আগতে যি 3,000 আমাৰ বিদেশী পৰ্যটক আহিছিলে, এইবাৰ আমাৰ ৰিচেণ্ট যিটো ডাটা মতে আমাৰ প্ৰায় 28,000 আমাৰ বিদেশী পৰ্যটক আহিছিলে। পূৰ্বতে আহিছিলে 21 লাখ দেশীয় পৰ্যটক আহিছিলে, আৰু এইবাৰ আহিছে আমাৰ প্ৰায় 76 লাখ দেশীয় পৰ্যটক আহিছে। হ'লে এইবোৰ মানুহ যে টায়াৰ জ্বলাই থকা যেতিয়া মানুহ দেখা পাব দিল্লীত, যেতিয়া ৰাজপথত টায়াৰ জ্বলাই আছে, বা আমাৰ এই যিটো পৰিৱেশ পূৰ্বতে যিটো আছিল, এই পৰিৱেশটো নোহোৱাৰ কাৰণে পৰ্যটকৰ সংখ্যা বৃদ্ধি হৈছে। মই ভাবোঁ যে আগন্তুক দিনত অসমখন টুৰিজিমৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ হ'ব। কাৰণ কিয় মই ভাবোঁ যে এইখন আচলতে টুৰিজিমৰ এখন স্বৰ্গ। কাৰণ আপুনি যদি ডিমা হাছাওত যদি যায়, তাত আপুনি দেখা পাব ছুইজাৰলেণ্ড ভৰ্তি জেটস্কি। মই নিজে চলাইছোঁ, তাৰ লেকত চলাইছোঁ। বেলেগত চলাব আপুনি অসমত ক'তো সুবিধা নাই, পশ্চিমবংগত চলাব এইটো সুবিধা নাই, বেলেগত নাই। গতিকে তাত আমি যদি ডিমা হাছাওত যাওঁ, উমৰাংচুত যদি যাওঁ, কাৰ্বি আংলঙত যদি যাওঁ, এতিয়া নৈসৰ্গিক এটা পৰিৱেশ আৰু যাকে নেচাৰৰ টুৰিজিম, নতুন কনচেপ্ট এটা। বহু মানুহ টকা পইচা আছে, বহুত টুৰিষ্ট আছে, তেওঁলোকৰ বিভিন্ন মনৰ বেদনাৰ পৰা হওক বা বিভিন্ন চাপৰ পৰা, মানসিক চাপৰ পৰা তেওঁলোকে ৰক্ষা পোৱাৰ কাৰণে তেওঁলোকে 8-10 দিন আহি পেলাই ফ্ৰী অক্সিজেন পাহাৰৰ মাজত তেনেকুৱাকৈ লজত থাকি ফ্ৰী অক্সিজেন থকা সেয়াত গাঁৱলীয়া পৰিৱেশ থাকিব বিচাৰে। তেনেকুৱা ধুনীয়া পৰিৱেশ এটা হৈ আহিছে। মই ভাবোঁ যে 5 বছৰ পিছত ভাৰতবৰ্ষত এইখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হ'ব টুৰিজিমৰ ক্ষেত্ৰত, যদি সকলো পৰিৱেশ যদি ঠিকে থাকে। নাই, সেইটো ভগৱান, এইবিলাকে মন্ত্ৰী MLA বিলাকে ছাডেন ভিজিট যে কৰে, ছাডেন ভিজিট কৰাটো মন্ত্ৰিত্বৰ যোগ্যতাই নাইতো। কাৰণ তোৰ বিভাগত যদি ছাডেন ভিজিট কৰে, ছাডেন ভিজিট কিয় কৰিব? তোৰ কৈ মিলাই পেলাই যাব। কামৰ গাফিলতি কৰা আছে, সেই পেলাই যায়। এই ছাডেন ভিজিট এইবিলাক মোৰ দ্বাৰা মানুহৰ দ্বাৰা নহয়। মই সেই তেনেকুৱা মন্ত্ৰীও নহয়, মই তেনেকুৱা MLA হ'বও খোজা নাই ছাডেন ভিজিট দিয়া। গতিকে সেইটো এটা এটা মানুহক দেখুওৱা এটা সংভৱ নাটক কৰা MLA মন্ত্ৰী মই নহয়। গতিকে মই ছাডেন ভিজিট নকৰোঁ। মই যেতিয়া যাম কৈ মেলি পেলাই যাম, কাৰণ সেইটো মোৰে অংগ নহয়, সেইটো মোৰে পাৰ্ট, মোৰে ডিপাৰ্টমেণ্ট। সেইটো তাত ক'ৰবাত ভুল থাকিব পাৰে। যি কি নহওক, 9:30 হওক বা আজি 10টাতে হওক, যি কি নহওক, এতিয়াতো আমাৰ পঞ্চায়তৰ পূৰ্বতে যিটো বদনাম আছিলে, সেই বদনামটোতো আজি পঞ্চায়তত নাই। কাৰণ 100জনতকৈ অধিক ব্যক্তি ছাছপেনশ্যন হৈছিল, 23জনতকৈ অধিক ব্যক্তি জেলত আছে। গতিকে তাৰোপৰি আমাৰ 200জনতকৈ অধিক ব্যক্তিৰ ওপৰত DP চলি আছে, ডিপাৰ্টমেণ্টেল প্ৰচিডিং চলি আছে। গতিকে এনেকুৱাকৈ যদি আগতেতো এনেকুৱা কোনো অফিচাৰৰ এগেইনষ্টে DP চলা, বৰ্খাস্ত কৰা, জেলত যোৱাটো উদাহৰণ নাই। তাৰমানে আগতে লীলা খেলা আছিল, মায়াৰ খেলা আছিলে, আগতে লীলা খেলা আছিলে, যাৰ কাৰণে এইবোৰ হোৱা নাছিলে। এতিয়া মায়াৰ খেলা নাই, লীলা খেলাও নাই, যাৰ কাৰণে এইবোৰ হৈ আছে। MLA যিহেতু পাটাছাৰকুছি সমষ্টি, গতিকে পাটাছাৰকুছি পাৰ্টটো যিহেতু টিহুতে আছিলে, গতিকে সেই একেধৰণে টিহু যেনেকৈ বিচাৰিছে, পাটাছাৰকুছিৰ পাঠশালা মানুহে বিচাৰিছে বা নৱগঠিত অৱস্থা যিটো তেওঁলোকে আস্থা ৰাখিছে। কিন্তু মোৰ আকৌ আস্থা হৈছে দলৰ ওপৰত। দলে যদি মোক কয় যে টিহুত নিৰ্বাচনত অংশগ্ৰহণ কৰিব লাগে, নিশ্চিত ওপৰত কৰিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।